গীতটিত কণ্ঠদান কৰিবলৈ পাই আমাৰ দাদাসকলে মোক কালি খবৰ দিছে গীতটি গোৱাৰ কথা কৈ আৰু আজি আমি সকলোৱে সহযোগ কৰি গীতটি সুন্দৰকৈ গাবলৈ প্ৰচেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে গীতটি সুন্দৰকৈ আদৰি ল'ব বুলি শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ কাৰণে আজি গহপুৰ বিখ্যাত তেখেতলোকৰ স্মৃতিত কিবা এটা কৰাৰ বহুদিনীয়া আশা আছিলে আৰু সেইকাৰণে 22 ডিচেম্বৰ কনকলতা বৰুৱাৰ জন্মদিন উপলক্ষে এটি গীত লিখাৰ চেষ্টা কৰিলোঁ গীতটোত মই 30% সুৰ কৰিছিলোঁ তাৰে 70% গীত নিপুৱে কৰিলে আৰু সুন্দৰভাৱে তাত সংগীত সংযোজন কৰিলে গীত নিপুৱে আৰু এই গীতটো সুন্দৰভাৱে কণ্ঠ নিগৰাইছে বুৰৈঘাটৰ প্ৰতিভাৱান কণ্ঠশিল্পী ৰিয়া হাজৰিকাই